সেন্টিনেল নিউজলৈ দৰ্শকসকলক স্বাগতম জনাইছোঁ। আজি আমি এনে এজন সুদৰ্শন নায়কৰ লগত কথা পাতিম বা আপোনালোকক চিনাকি কৰাই দিম যিজনৰ নাম শুনিলে আপোনালোক নিজেও হয়তো এক্সাইটেড হৈ পৰিব। তেওঁ হৈছে অসমীয়া ছবি জগতৰ সুদৰ্শন নায়ক ভগৱত প্ৰীতম। ভগৱত প্ৰীতম, আমাৰ শ্ব'লৈ আপোনাক স্বাগতম জনাইছোঁ। মই সমদৰ্শকক মোৰ প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ। ভগৱতৰ লগত মই এটা কথা আগতীয়াকৈ শ্বেয়াৰ কৰি ল'ব বিচাৰিছোঁ যে আমি যেতিয়া লগ পাইছিলোঁ তেতিয়াৰ পৰাই আমি এতিয়ালৈকে বন্ধু, গতিকে আমি ফৰ্মেল কথা বতৰাতকৈ আমি হয়তো তুমি তামাকে কথা পাতিলে আমি বেছি সুবিধা হ'ব। ডেফিনেটলি দৰ্শকসকলক মই কৈ থ'ব বিচাৰোঁ যে ভগৱত প্ৰীতম আহিছে যোৰহাটৰ পৰা, এটি সংস্কৃতিবান পৰিয়ালৰ পৰা, আৰু সেইখিনি কথা মই আপোনালোক নহয়, মই ভগৱতৰ মুখেৰে শুনিম যে তেখেতসকলৰ ভগৱত তোমাৰ পৰিয়ালৰ বিষয়ে অকণমান ক'বা নেকি? তোমালোকৰ পৰিয়ালটো আগৰে পৰাই খুবেই সংস্কৃতিবান আছিল। পৰিয়ালৰ ভিতৰত মোৰ দেউতা আছে, মা, ভাইটি দুটা, আমাৰ মানে ল'ৰা তিনিটা আৰু ছোৱালী এজনী, কিন্তু ছোৱালী মানে মোৰ ভণ্টি ঢুকাল একচুৱেলি 2007 ঢুকাইছে। বাকী ভাইটি এটা অমৃত প্ৰীতম, সি মুম্বাইত এতিয়া চাউণ্ড ডিজাইনাৰ হিচাপে। এইখিনিতে মই তোমাক অকণমান ইণ্টাৰভিউ কৰিম ভগৱত প্ৰীতম। অমৃত প্ৰীতমৰ নাম অসমৰ ৰাইজে নিশ্চয় শুনিছে। তেওঁ কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে চাউণ্ড ৰেকৰ্ডিঙৰ ক্ষেত্ৰত। মই মাজত জাষ্ট এইটো আপোনালোকক ইনফৰ্মেশ্যন দিলোঁ, তাৰপাছত ভগৱত। মা দেউতা, মাটো গড়মূৰ সত্ৰৰ জীয়ৰী, আৰু সেই সূত্ৰে সত্ৰীয়া সংস্কৃতিৰ লগত তেওঁ সৰুৰে পৰা জড়িত আছিলে। আৰু মোৰ মা একাধাৰে বৰগীতৰ পৰা আৰম্ভ কৰি গান গোৱাৰ পৰা আৰম্ভ কৰি সুৰ দিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন বাদ্যযন্ত্ৰ বজাইছিলে। মায়ে নিজে খোল বজাই বৰগীত গাইছিলে আৰু নাটকৰ লগতো জড়িত আছিলে। একেৰাহে প্ৰায় 8 বছৰ ৰাধা আছিলে গড়মূৰ সত্ৰৰ মানে যিটো ৰাস কৰা। দেউতাও নাট্যকৰ্মী হিচাপে যোৰহাটত বহুত তেওঁলোকৰ প্ৰস্তুতি নাট্যগোষ্ঠী বুলি এটা নাট্যগোষ্ঠী আছিলে। দেউতাৰ মাৰ নামটো কাইণ্ডলি কৈ দিবা। দেউতাৰ নাম হ'ল দেৱপ্ৰসাদ দত্ত আৰু মা নলিনীবালা দত্ত। দেউতা এতিয়া যোৰহাট মুক্তি যুঁজাৰুৰ সন্মিলনীৰ মানে জেনেৰেল ছেক্ৰেটাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আমাৰ যিহেতু আমাৰ গোটেই পৰিয়ালটো মুক্তি যুঁজাৰুৰ পৰিয়ালৰ পৰাই অহা, আৰু সেইমতে মানে সৰুৰে পৰা আমাৰ ঘৰত এটা পৰিৱেশ আছিলে আৰু সংগীতৰ মানে নাটকৰ সংগীতৰ ক্ষেত্ৰত আমাৰ মাহঁতে যেতিয়া ক্লাছিকেল শিকিছিলে গোটেই ক্লাছবিলাক আমাৰ ঘৰতে হয়। আৰু কি হয়, এটা নাটক তেওঁলোকে খুব নাটক কৰিছিলে, আৰু এতিয়াও মনত আছে যেতিয়া ৰিহাৰ্চেলত যায় আমাক গোটেইকেইটাক লৈ যায়। আৰু ৰিহাৰ্চেলত আমাৰ কি হয়, তাৰমানে আমাৰো কৰিবলৈ মন যায়। আমাৰ যদি কেৰেক্টাৰ নাথাকে আমি কনাকতে লগাওঁ যে আমিও কিবা এটা ওলাওঁ। উপায় নোহোৱাত মানে কি কৰে, মানে কিবা এটা কেৰেক্টাৰ বনাই হ'লেও মানে ষ্টেজত আমি ওলাইছিলোঁ। আৰু ৰাসৰ লগত আমাৰ যিহেতু এটা সম্পৰ্ক আছিলে, গতিকে আমি সৰুৰ পৰাই ৰাসত এনেকৈ ইনভল্ভ হৈছিলোঁ। আৰু আমাৰ এতিয়া মনত আছে দেউতাই মইনা পাৰিজাতৰ সংগঠক আছিলে, বিভিন্ন জেগাত মইনা পাৰিজাতৰ অৰ্গেনাইজ কৰিছিলে। গতিকে আমাৰ ফাউণ্ডেশ্যনটো, আমাৰ সাংস্কৃতিক যিটো ভেটিটো, সেইটো মইনা পাৰিজাতৰ পৰাই আহিছিলে। আৰু মইনা পাৰিজাত যোৰহাটখন মানে সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট চহকী, তাৰ পৰা যথেষ্ট সংখ্যক প্ৰতিভাৱান মানুহ, সাংস্কৃতিক জগতৰ মানুহ ওলাই আহিছে, কবি সাহিত্যিকৰ পৰা সাংস্কৃতিক জগতৰ অন্যান্য ক্ষেত্ৰলৈ, বিশেষকৈ সংগীতৰ ক্ষেত্ৰত ওলাই আহিছে। তুমি তেনেকুৱা এটা জেগাৰ পৰা যেতিয়া ওলাই আহিছিলা, তুমি ওলাই অহা যোৰহাটৰ পৰা গুৱাহাটীলৈ অহা যথেষ্ট দিন হ'ল আৰু আমি জনাত গুৱাহাটীলৈ তুমি নাটক আৰু চিনেমা কৰিবলৈকে আহিছিলা, আৰু এই ক্ষেত্ৰত তুমি যথেষ্ট সফলো হৈছা। প্ৰথম গুৱাহাটীত আহি তোমাৰ অভিজ্ঞতা কেনেকুৱা ধৰণৰ হৈছিল? আচলতে নাটক বা মই কেতিয়াও মই সপোনতো ভবা নাছিলোঁ যে মোৰ প্ৰফেশ্যনটো এজ এন এক্টৰ হিচাপে মই থাকিব লাগিব। এইটো ভগৱানৰ যেতিয়া এটা আশীৰ্বাদ বা ভগৱানৰ। মোৰ এইখিনিতে এটা কথা মনত পৰিছে, তুমি অপূৰ্ব বেজবৰুৱাৰ গ্ৰুপটোত বহুত দিন ধৰি গীটাৰিষ্ট হিচাপে মোৰ গোটেই এইমটোৱে আছিলে একচুৱেলি নিজকে এজন সংগীত পৰিচালক হিচাপে, বা অসমত নহয় অসমৰ বাহিৰলৈ ওলাই গৈ পেলাই বা এটা, আৰু তেতিয়া মই বজাই আছিলোঁ। মানে এনেকুৱা এটা এইম আছিলে যাতে আমি এটা নেশ্যনেল লেভেলৰ এটা বেণ্ড এটা আমি ফৰ্ম কৰিব পাৰোঁ, আৰু মুম্বাইত যাতে আমি সকলোৱে এষ্টাব্লিছ কৰিব পাৰোঁ। তেতিয়া জুবিন, মই, দুদুল, এইটো সৌভাগ্যৰ কথা বা মই গৌৰৱ কৰিব পাৰোঁ। বাকী গোটেইকেইজনে অলৰেডি মুম্বাইত তেওঁলোক প্ৰতিষ্ঠা লাভ কৰিলে, আৰু মই ইয়াত থাকিলোঁ। থাকি গুৱাহাটীত মই অপুদাৰ লগত মই বজাইছিলোঁ, মই আৰু দীপক শৰ্মা প্ৰায় 9 বছৰ আমি একম্পেনিজ হিচাপে অপুদাৰ লগত বজাইছিলোঁ গীটাৰ। আৰু মই এনে অনাতাঁৰ শিল্পী হিচাপে 89ত মই
এপ্ৰুভ গিটাৰিষ্ট হিচাপে হেৰি পাওঁ, অডিশ্যন পাওঁ। তাৰ পিছত গুৱাহাটীতো আমি তেনেকৈ সেই সময়ত যেতিয়া ষ্ট্ৰাগলবিলাক হৈছে, মোৰ জীৱনত মোৰ গিটাৰখনে মোক বহুত হেল্প কৰিছে। গিটাৰ বজাই পোৱা পইচা মই নাটকত ইউজ কৰিছিলোঁ, নাটক কৰিবৰ কাৰণে। বহাগৰ ছিজনটোত আমি গিটাৰ বজাই যিখিনি পইচা ইনকাম হয় গোটেই বছৰটো আকৌ মানে সেইখিনি পইচা দি চলিবলৈ চেষ্টা কৰোঁ। কাৰণ সেই সময়ত আমাৰ উদ্দেশ্যটো আছিলে যে ৰবীন্দ্ৰ ভৱনত এখন নাটক কৰিবলৈ পোৱাটো আমাৰ বাবে খুব সৌভাগ্যৰ কথা হয়। তুমি আৰু মুন্না আহমেদৰ স্কুল অফ ড্ৰামাতো যথেষ্টদিন কাম কৰিছিলা। তাতে তুমি ষ্টুডেণ্ট হিচাপে আছিলা আৰু টিচাৰ হিচাপে আছিলা। তাৰ অভিজ্ঞতা কেনেকুৱা আছিল? তাতো দুখনমান খুব ধুনীয়া নাটক হৈছিল। মই সেইখিনিয়ে ক'বলৈ গৈছোঁ। মই তাৰমানে একচুৱেলি মুন্নাদাক লগ পাওঁ মোৰ এজনী কাজিন ছিষ্টাৰ, তাই মানসী বৰুৱা, ভাল এক্ট্ৰেছ আছিলে। সেই সময়ত মই গুৱাহাটীত মানে মিউজিকৰ কামৰ কাৰণে মানে চিনেমাত সংগীত পৰিচালনা কৰিবৰ কাৰণে এটা এইম লৈ পেলাই মই ষ্ট্ৰাগল কৰি আছোঁ। মানে বিভিন্ন কাৰোবাক মানে লগ পালে মই মোৰ কথা ক'ব বিচাৰোঁ। এনেকৈ মুন্নাদাৰ লগত চিনাকি হ'ল মানসীহঁতৰ ঘৰত। তেতিয়া ক'লে যে এই সংগীত ভাল নাটকৰ পৰা আৰম্ভ কৰি এইবিলাকতো মিউজিক দিয়ে। আৰু ইণ্ডিমিতে মই 2টা সৰু এটা টেলিফিল্ম এইবিলাকৰ মই মিউজিক আৰম্ভ কৰিছোঁ। তো মুন্নাদাই ক'লে তুমিতো হিৰো হ'ব লাগে না, তোমাৰ যিটো মানে চেহেৰাটো ভাল, এনেকৈ তোমাৰ হিৰো নিচিনা আহে। তেতিয়া অৱশ্যে মোৰ চাগে অলপমান ভাল আছিল, খুব ধুনীয়া আছিল। তথাপি তুমি আহিবা, আমাৰ এখন ইনষ্টিটিউট আছে, তাতে আমাৰ যিখন চিলেবাছ আছে তাত মিউজিকৰ বহুত কথা আছে, আৰু সেইখন প্লেটফৰ্মত তুমি বহুত মানুহক লগ পাবা। আৰু মোৰ এটা শিকাৰ প্ৰতি কিন্তু খুব আগ্ৰহ আছিলে, যে যদিও নাটক কৰি আছিলোঁ, নাটক কৰি থাকোঁতে এনেকুৱা এটা বিভিন্ন ৱৰ্কশ্বপতো গৈছিলোঁ, তথাপিও এটা যেন ফৰ্মেল এটা এডুকেশ্যন মোক দৰকাৰ। NSD যাবলৈ খুব এটা ইচ্ছা আছিলে, কিন্তু মানে সেই সময়ত অলৰেডি মোৰ দেউতা ৰিটায়াৰ কৰিছে। তো তেতিয়া মই আৰু মানে বেলেগ কথা চিন্তা কৰিবলৈ অৱস্থাত নাই। তেতিয়া মই আহিলোঁ, আহি পেলাই স্কুল অফ ড্ৰামাত মই মনতে মোৰ প্ৰথমতে এটা ভাৱ আছিলে যে ইমানখিনি শিকিলোঁ, সৰুৰ পৰা ইমান নাটক কৰিলোঁ, আৰু কিনো শিকিবলগীয়া। কিন্তু তাৰপিছত গৈ পেলাই যেতিয়া মই সোমালোঁ, স্কুলত সোমোৱাৰ লগে লগে চিলেবাছখন পালোঁ, বিভিন্ন মানুহবিলাক লগ পালোঁ, ক্লাছবিলাক যেতিয়া কৰোঁ তেতিয়া মানে প্ৰত্যেকটো ক্লাছতে এইবিলাক কথাটো আমি মানে এইবিলাক কথাৰ লগত আমি পৰিচয় হোৱা নাছিলোঁ। বিভিন্ন থিয়ৰিটিকেল যিবিলাক কথা, যিবিলাক চাইক'টেকনিকেল যিবিলাক প্ৰচেছ এটা এক্টৰৰ কাৰণে, চাইণ্টিফিক কিছুমান প্ৰচেছ আছে, এটা কেৰেক্টাৰ বিল্ড আপ কৰিবৰ কাৰণে চাইণ্টিফিক কিছুমান প্ৰচেছ আছে। তো মই যিবিলাক বস্তু ভাল পাওঁ তেনেকুৱা কিছুমান ভাল পালোঁ, আৰু মই এটা পঢ়াৰ এটা পৰিৱেশ পালোঁ। মই যদি আজি এটা ক্লাছ হয় সেইটোৰ লগত জড়িত থকা, আৰু সেই সময়ত আজিকালি নিচিনা নহয় নেট ছেট বা ইণ্টাৰনেট বা এইবিলাকৰ ব্যৱস্থা মোবাইলে নাছিলে। গতিকে আমি তেতিয়া যিখিনি থ্ৰু মানে কোনোবা যদি NSDত আছে তাৰ পৰা কিতাপ পত্ৰবিলাক জেৰক্স কৰি আনিছিলোঁ, FTI থকা কোনোবা মানুহৰ লগত কণ্টেক্ট কৰি পেলাই সেই কিতাপবিলাক জেৰক্স কৰি আছিলোঁ। আনুষ্ঠানিক শিক্ষাটো এইখিনি ক্ষেত্ৰত যথেষ্ট জৰুৰী, খুব দৰকাৰ। আৰু এটা এইম এটা আছিলে, একচুৱেলি চিনেমাৰ কাৰণে আমি খুব পাগল আছিলোঁ ফ্ৰম চাইল্ডহুড। আমাৰ 3টা ভাই, আমি সৰুতে তাৰমানে আমি কি কৰোঁ, ঘৰতে সেই চিনেমা, মোৰ যিটো নেক্সট ভাইটি এতিয়া চুইজাৰলেণ্ড কৰ্মৰত, সি মানে তাৰ খুব টেকনিকেল কাৰবাৰবিলাকত সি খুব মানে হেৰি আছিলে। সি ঘৰতে মানে তাৰ নিজৰ আইডিয়াত মানে এটা প্ৰজেক্টৰ সি বনায়, আৰু সি হলবিলাকত যে কিছুমান ৰিল কাটি দিয়েতো, সেইবিলাক আনি সি অকণমান কিবা এটা মুভমেণ্ট এটা কৰে, আৰু আমি মানে 5 পইচা 10 পইচা এইবিলাক টিকেট লগাই পেলাই মানে চিনেমা হলৰ নিচিনা। আমাৰ অমৃত হ'ল গেট কিপাৰ, সি মানে তাৰপিছত আমি তেনেকৈ হেৰি কৰিছিলোঁ। আৰু 2খনমান কিতাপ আছিলে আমাৰ দেউতাৰো এটা মানে খুব ইচ্ছা আছিলে আগৰে, মানে চিনেমাৰ সেই সময়ত গংগা চিতনীৰ পাখি বা এইবিলাকৰ শ্বুটিং চলিছিলে। গতিকে সেই পৰিৱেশৰ পৰা মানে খুব 2খনমান কিতাপো আছিলে আমাৰ ঘৰতে। এখন কিতাপ মানে অমৰ পাঠকৰ চলচ্চিত্ৰ বুলি এখন কিতাপ, আৰু এখন আছিলে এই ডন লিভিংষ্টনৰ এখন ফিল্ম এণ্ড দ্য ডাইৰেক্টৰ্ছ। চিনেমাৰ কথা ওলালে যেতিয়া মই এটা কথা সুধিব বিচাৰিম যে মুন্না আহমেদৰ চিনেমাতে তুমি প্ৰথম এণ্ট্ৰি কৰিছা, তাৰ আগত তাৰ আগত মই এজ এ হিৰো মই তাত মানে কমাৰ্চিয়েল মানে নায়ক হিচাপে প্ৰথম আত্মপ্ৰকাশটো যোনজনে কপালত, আৰু সেইখন ছুপাৰ ডুপাৰ হিট হৈছিল। তাৰপাছত কি সেইখনলৈ কেনেকৈ মানে আহিলা?
আগতেতো সৰু সুৰা কিছুমান কাম কৰিছে আছে চলচ্চিত্ৰত কিন্তু এজ এ হিৰো হিচাপে তুমি কেনেকে তাত হেৰি আৰে মুন্না দাই যে মোক কৈছিলে যে তুমি হিৰো হ'ব লাগে তোমাক মই হিৰো মই গ'লো মই ভবা নাই যে আৰু হিৰো বুলি মানে সেইটো শব্দটো এটা মানে সেই সময়ত মানে কি চিনেমাবিলাকত হিৰো হিৰইন এই কনচেপ্টটো খুব বেছি আছিলে আজিকালি নিচিনা নহয় মানে কেৰেক্টাৰ ৱাইজ নহয় কেৰেক্টাৰ শব্দটো নাছিলে তেতিয়া চিনেমা হিৰো হিৰইন মানে চিনেমাখন প্ৰথম হিৰো হিৰইন বাকীবিলাক মানে চাব হেৰি মই ভাবিছোঁ এইটো ডাঙৰ সপোনৰ নিচিনা বস্তু আৰু মোৰ সৰুকৈ মানে কি মই বেছি ডাঙৰকৈ মই কেতিয়াও নাভাবোঁ বস্তুবিলাক তাৰপিছত আহিলোঁ আহি এখন চিৰিয়েল এখন হ'ল দেই চিৰিয়েল এখন হ'ল জোনাক মই একচুৱেলি স্কুলৰ দৰত সোমোৱাৰ লগে লগে মোৰ 2-3টা কাম আহি গ'ল তাৰমানে সেই সময়ত খুব কাষ্টিংবিলাক ডাইৰেক্টৰবিলাকে কাষ্টিং কৰিব আহে ক্লাছত তো তেনেকৈ মই ৰাম ৰহিমত কাষ্টিং হৈ গ'ল আৰু দুখনমান টেলিফিল্ম দূৰদৰ্শনৰ কেইবাখনো টেলিফিল্ম মই কৰিলোঁ তো ইণ্ডিপেণ্ডেণ্ট জোনাকৰে বৰষুণ বুলি এখন চিৰিয়েল সেইখনত কৰিলোঁ সেই সময়তে এটা আড্ডাত তাৰমানে ঘপককৈ কথা ওলাই গ'ল যে আমি এখন চিনেমা কৰিম তাৰপিছত মই ওচৰতে বহিছোঁ ইয়াকে হিৰো কৰিব লাগিব তাৰপিছত ধেমালিকৈ উৰাই দিলোঁ মই কথাটো দেই মুন্না মেধে কৈ আছে আৰু দুজনমান মুন্না দাৰ বন্ধু দিগন্ত দা ত্ৰিদীপ দা ত্ৰিদীপ ৰঞ্জন দত্ত তো এদিন দেখিলোঁ হ'লেই বোলে কিয় আমি দুটা গোট খাই পেলাই মানে এখন চিনেমা এখন কৰিলোঁ নামটো দিছোঁ জোন জ্বলে কপালত তুমি হিৰো মোৰ মানে ফিলিংছটো কেনেকুৱা হৈছিলে ফিলিংছটো মানে এটা অদ্ভুত ধৰণৰ ফিলিংছ এটা হৈছে তাৰপিছত আকৌ ভাবোঁ যে এইটো হ'বনে নহয় তথাপিও দেখিছোঁ যে কাৰো হাতত পইচা পাতিৰ কথা এনেকুৱা হোৱাই নাই আৰু তাৰপিছত আৰু চিনেমাৰ ডেটটো ফিক্স হৈ গ'ল কিন্তু পইচা পাতি যোগাৰ হোৱা নাই এজন দুজনকৈ মানুহ গোট খাই আছে আমাৰ এতিয়াও মনত আছে আমি মানে মংগল কামনা কৰি পেলাই আমি চব ডিব্ৰুগড় গৈছোঁ ডিব্ৰুগড় বুঢ়া হোৱা মাজাৰ যে আছে তালৈ আমি গোটেই চব গৈছোঁ এখন গাড়ী এখন লৈ পেলাই গৈ মম চম জ্বলাই আছোঁ মানে আহিছোঁ অহাৰ পিছততো ইয়াততো পইচা পাতি যোগাৰ হৈ গ'ল আৰু এজন প্ৰডিউচাৰ ওলাল সেইমতে 7জনমান হ'ল মানুহ গোট খাই পেলাই তো চিনেমাখন হ'ল চিনেমাখন হৈ ধুনীয়াকৈ কমপ্লিট হৈ পেলাই খুব ছাকচেছ হ'ল মোৰ ভাগ্য মানে কি এটাই মই কওঁ যে প্ৰথম যিখন ছবিতে ছুপাৰ হিট আমাৰ মনত আছে এতিয়া মানে জোন জ্বলে কপালত আমি অনুৰাধাত হেৰি আছিল প্ৰিমিয়াৰ শ্ব' আছিল আমি চাইছিলোঁ আৰু পিছফালৰ পৰা যথেষ্ট কিৰিলিম বহুত মানুহে পাৰিছিল আৰু তাতে দেৱজিৎ মজুমদাৰ মই যদি ভুল কৰা নাই আৰু বৰষাৰাণীৰ বিষয়ে লগতে বৰষাই আজিও কয় যে সেইখন চিনেমাই তাইৰ টাৰ্ণিং পইণ্ট তাৰ আগলৈকে বৰষাৰ খুব ছফিষ্টিকেশ্যন বা এনেকৈ মানুহে ভাবি আছিলে ডান্স চান্স এনেকুৱা কিন্তু তাত যিখিনি তাই ইম'চনেল হেৰি কৰিলে তাৰপিছতে তাই ট্ৰেজিক মানে হিৰইন হিচাপে হেৰি আছে সেইটো কয় আৰু মই সেইটো কাৰণে কৃতজ্ঞ মুন্নাদাৰ প্ৰতি মই সেইটো কাৰণে কৃতজ্ঞ এটাই আজি এটা কথা এইখিনিতে লক্ষণীয় তোমাৰ প্ৰথম চিনেমাখনে ছুপাৰ ডুপাৰ হিট আছিল তোমাৰ তাৰ পাছত তেনেকুৱা ধৰণৰ চিনেমা তোমাৰ হাতলৈ কিন্তু নাহিল বিশেষভাৱে নাহিলে নাহাৰ কিছুমান কথাও আছে আচলতে আমাৰ যিটো এইটো লাইনটোত মানে অহা যোৱা ফোনা ফোনি বহা এনেকুৱা ধৰণৰ কিছুমান কথা থাকে আৰু মোৰ ক'বলৈও আচলতে বেয়াও লাগে সেই সময়ত মোৰ কেইবাখনো চিনেমাত মোৰ কাষ্টিং হৈছিলে এখন চিনেমাততো মই জাষ্ট মুহূৰ্তৰ 2 দিন আগত মোক কৈছে কেঞ্চেল মানে হেৰি কেঞ্চেল হয় চিনেমাবিলাকৰ পৰা মোৰ কাষ্টিং হয় পিছত গৈ পেলাই কেঞ্চেল হয় মই গম নাপাওঁ যে এনেকৈ গৈ এটা জেগাত গৈ পেলাই বস্তুবিলাক চেঞ্জ হয় বা কোনোবা মানুহৰ মাজত সোমাই পেলাই বস্তুবিলাক চেঞ্জ হয় এটা যে মানে লবি বুলি ক'লে ভুল নহয় এনেকুৱা কিছুমান মানুহ থাকে বা কাষ্টিং কৰাই দিয়া মানুহ কিছুমান থাকে আৰু সেইবিলাকত কিছুমান বিনিময় থাকে আমিতো চিধা চাধা ভাবিছোঁ চাগে মানুহে বিচাৰিব ল'ব এনেকুৱা ধৰণৰ কাৰণ তাৰ আগতে মই প্ৰফেচনেলি মিউজিচিয়ান আছিলোঁ যেতিয়া মিউজিচিয়ান আছিলোঁ মিউজিকত তাৰমানে আমি ক'বলগীয়া নহয় বা সেইটোতো পাৰফেক্টলি বজাবই লাগিব পাৰফেক্টলি যোনে বজাব সি তাততো খাতিৰ বাতিৰ বজোৱাৰ কথা নাই এতিয়া মানে গতিকে ক'বলগীয়া হোৱা নাছিলে ফ্ৰম চাইল্ডহুড মানে কোনো কামত মানে ক'বলগীয়া হোৱা নাছিলে যে মোক এইটো দিয়ক বা মই এইটো হেৰি খাতিৰ কৰিবলগীয়া হোৱা নাছিলে বা
গতিকে তেনেকুৱাকৈ মোৰ কিছুমান চিনেমা এটা বছৰ তেনেকুৱাকৈ বহুত হাতলৈ অহা চিনেমা নাইকিয়া হৈ গ'ল মই ক'ব বিচৰা নাই কোনে কেতিয়া কোন মানুহ বা বেলেগ ধৰণৰ এটা হেৰি হ'ল যিয়ে নহওক তুমি তাৰ পাছত কিন্তু বহু সংখ্যক টিভিৰ কাম পাইছিলা এজ এ মিউজিক ডাইৰেক্টৰ এজ এ এক্টৰ দুইটাই কৰিছা তুমি সেই সময়ত মই যথেষ্ট পজিটিভ মই সৰুৰ পৰা মই মোৰ এটা স্পিৰিচুৱেল এটা লাইনো আছে মোৰ এটা স্পিৰিচুৱেল ৰাস্তাও আছে গতিকে মই সৰুৰ পৰা ইতিবাচক চিন্তাৰে বা পজিটিভ থটছেৰে কেনেকৈ আগুৱাই যাব লাগে সেই বস্তুটোত আমি ট্ৰেইনিং স্পিৰিচুৱেল কথাটো আহিলে যে মই তোমাক আৰু এটা কথা সুধিম তুমি যোগাৰ টিচাৰো আছিলা এটা টাইমত এতিয়াও কৰা তুমি যোগাৰ বিষয়ে তুমি যথেষ্ট পঢ়া শুনাও কৰিছা আৰু লগত তুমি ফৰ্মেল এডুকেশ্যনৰ যথেষ্ট তোমাৰ ইণ্টাৰেষ্ট আছে বিভিন্ন ধৰণৰ ডিগ্ৰী ডিপ্ল'মা তুমি অলৰেডি লৈছা এই গোটেইবিলাক মিউজিক এক্টিং পঢ়া শুনা কেনেকৈ মেইনটেইন কৰা মোৰ ফৰ্মেলি মই MSc কৰিছিলোঁ জিঅ'লজিত MSc কৰিছিলোঁ আৰু মোৰ ঘৰত এটা য়োগা মোৰ দেউতাহঁতে সৰুৰ পৰাই য়োগাৰ লগত জড়িত তেনেকৈ মোৰ ঘৰৰ ওচৰতে নিগমানন্দৰ যিখন আশ্ৰম মোৰ ঘৰৰ ওচৰতে ৰামকৃষ্ণ মিছনৰ ঘৰৰ ওচৰতে গতিকে 5 বছৰ বয়সতে মই দীক্ষা লৈছোঁ যিটো হায়েষ্ট ইণ্ডিয়ান ভাৰতীয় আধ্যাত্মিকতাত যিটো মানে হায়েষ্ট লেভেলৰ দীক্ষা বুলি কয় শক্তিপাত দীক্ষা লৈছোঁ মই 5 বছৰ বয়সত তাৰপিছত তুমি জ্যোতিষ চৰ্চাও কৰা চৰ্চাও মোৰ সৰুৰ পৰাই আছিলে মোক মাহঁতে যোনজন মই প্ৰথম মোৰ তাবলাৰে আৰম্ভ হৈছিলে মই যিজন গুৰুৰ ওচৰত তাবলা শিকিছিলোঁ নকুল চন্দ্ৰ গোস্বামী তেওঁ এজন খুব তেওঁলোকৰ ট্ৰেডিশ্যনেলি তেওঁলোকৰ বংশগতভাৱে তেওঁ এষ্ট্ৰলজাৰ আছিলে তেওঁলোকৰ হেৰি গতিকে এষ্ট্ৰলজিৰ বহুত কিতাপ পত্ৰ তাতে থাকে য'ত আমাৰ মিউজিকৰ কিতাপ পত্ৰ য'ত আমাৰ ক্লাছ হয় তাতে থাকে গতিকে তাত মই পঢ়া শুনা কৰোঁতে সেইবিলাক কিতাপ পত্ৰ চাওঁতে মোক তেওঁ শিকাবলৈ ল'লে এইটো বস্তু এইটো এনেকৈ গতিকে তেতিয়া লগ্ন ওলোৱা কেলকুলেশ্যন সেইবিলাক সেই সময়ত হ'ল কিন্তু সেই সময়ত ফৰ্মেল এডুকেশ্যনৰ কোনো হেৰি নাছিলে কিন্তু গুৱাহাটী অহাৰ পিছত বিভিন্ন আমি ৰাস্তা পালোঁ তেতিয়া ইয়াতে মই যিটো জ্যোতিষ শাস্ত্ৰ চাৰিয় যিটো মানে মাষ্টাৰ ডিগ্ৰী লেভেল শাস্ত্ৰ চাৰিয় সেইটো কৰিলোঁ মানে বাস্তু শাস্ত্ৰ চাৰিয় কৰিলোঁ আৰু ইন দি মিন টাইম এই স্পিৰিচুৱেল হেৰিত থকাৰ পিছত মই যেতিয়া গুৱাহাটীলৈ অহাৰ পিছত মই আকৌ বিজ্ঞানানন্দ সৰস্বতী আমাৰ অৰুণাচল তেখেতৰ ওচৰত দীক্ষা লৈ মই তাতে 4.5 বছৰ য়োগাচাৰ্য মই আকৌ কৰিলোঁ তো সেই সময়তে মই ৰেকি গ্ৰেণ্ড মাষ্টাৰশ্বিপ কৰিলোঁ দেন প্ৰাণিক হিলিঙৰ মাষ্টাৰশ্বিপ কৰিলোঁ মানে যিটো অল্টাৰনেটিভ হিলিং বা স্পিৰিচুৱেল হিলিং এনাৰ্জি হিলাৰ বুলি কয় সেইখিনি কৰি পেলাই মই পিছত ভাবিলোঁ যে নাই মোৰ চাইক'লজিৰ প্ৰতি ইণ্টাৰেষ্ট আছিলে তো মই ভাবিলোঁ যে এই গোটেই বস্তুবিলাকৰ লগত চাইক'লজিৰ যিটো সম্পৰ্ক সেইটো কাৰণে মই ফৰ্মেলি মই আকৌ চাইক'লজি পঢ়া ভাল আৰু আজিকালি পঢ়িবৰ কাৰণে বিভিন্ন সুবিধা হ'ল অপেন ইউনিভাৰ্চিটিবিলাক হ'ল তো মই আকৌ চাইক'লজিত MSc কৰিলোঁ আৰু সেই সময়তে মাজতে 1 year এটা ডিপ্ল'মা কৰিছিলোঁ মানে মই ভাবিছিলোঁ যে আৰু এটা সাংবাদিকতাৰ প্ৰতি মোৰ এটা খুব ইণ্টাৰেষ্ট আছিলে মই মাজতে মই ভাবিছিলোঁ যে এই লাইনটোতে আকৌ যাওঁ নেকি মই পেপাৰতো মই ছাব এডিটৰ হিচাপে মই এমাহ কাম কৰিছোঁ মই তাত কৰিলোঁ জাৰ্নেলিজিম মাছ কমিউনিকেশ্যন কৰিলোঁ ডিপ্ল'মা টুৰিজিমত কৰিলোঁ মাজতে আকৌ টুৰিজিমৰ প্ৰতি এটা এনেকুৱা এটা ইণ্টাৰেষ্ট এটা আহিছিলে যে কিবা কিবি হেৰি কৰি ইমানখিনি কৰাৰ মাজত তুমি বিয়াও পাতিছা তোমাৰ এতিয়া এজনী মৰম লগা ছোৱালীও আছে তো তোমাৰ এই প্ৰেম বিবাহ নে তোমাৰ ঘৰৰ পৰা মানে তোমাৰ নিচিনা নায়ক এজনে কিয় এৰেঞ্জ মেৰেজ কৰিব গ'লা মানে কাৰণ সেই সময়ত তোমাৰ পিছে পিছে যথেষ্ট ছোৱালী ঘূৰি ফুৰিছে তাৰমানে মোৰ এনেকুৱা আছিলে মই এই বিষয়টোত খুব চিৰিয়াছ আছিলোঁ মানে প্ৰেম প্ৰীতি এই বস্তুবিলাকত সেই সময়ত মানে কি আৰু আমাৰ যিটো সময়ত আমি কামবিলাক আৰম্ভ কৰিব লৈছোঁ তুমিতো জানাই সেই সময়ত মানে যদি এখন চিৰিয়েল শ্বুটিং হয় গোটেই অসমৰ মানুহে জানে হয় কোনো কাম তেনেকুৱাকৈ নাছিলে বছৰটোত 2খনমান চিনেমা হয় যে এইটো লাইন লৈ পেলাই যে প্ৰফেশ্যন হিচাপে জীয়াই থাকিব পৰা সেইটো কল্পনাটো কোনেও কৰিব পৰা নাছিলে তো সেই অৱস্থাত যেতিয়া আমাৰ ৰাতিপুৱা বা গধূলিলৈকে আমি ষ্ট্ৰাগল কৰিব লাগে মাহৰ ভাড়াটো আমি ফাৰ্ষ্ট উলিয়াব লগা হয় একে তুমি ধৰা পৰিচালক হিচাপে তুমিও যথেষ্ট আমি একেলগে ষ্ট্ৰাগল কৰাম তুমিও কৰিছা মই তোমাৰ বিষয়েও মই জানো আৰু মোৰ বিষয়ে তুমি জানা গতিকে
প্ৰথম কথা হ'ল ভাড়াঘৰৰ মালিকক সন্তুষ্ট ৰখা নহ'লে বিভিন্ন সমস্যা পানীৰ লাইন কাটি দিব ইলেক্ট্ৰিচিটি নাইকিয়া হ'ব কাটি দিব ৰাতিপুৱা ওলাই যাওঁতে এটা কথা শুনিব লাগিব গধূলি সোমাওঁতে এটা কথা শুনিব লাগিব তো আৰু এনেকুৱা ধৰণৰ কথা হয় ধৰা তুমি যাক আমি পাওঁ বা তুমি প্ৰেমত পৰিবলৈ হ'লে যাক তুমি লগ পাই থাকা তুমি তেনেকুৱা হয় আৰু মোৰ এনেকুৱা হয় যে চিনাকি হোৱা কেইদিনমানৰ পিছতে তই মই হৈ যায় ঘৰৰ ৰিলেশ্যন এটা ৰিলেশ্যনে হৈ যায় মানে ককাই ভনীয়েকৰ নিচিনাই হৈ যায় গতিকে এটা হ'ল ষ্ট্ৰাগল কৰি থাকোঁতে প্ৰেম কৰিবলৈ পাহৰিলোঁ সেইটো এটা হ'ব পাৰে কজ আৰু এটা কজ হ'ব পাৰে ধৰা তুমি ধৰা সেই প্ৰেমত পৰিবৰ কাৰণে সেই পৰিৱেশটো বা সেই যিগৰাকী নাৰীৰ প্ৰেমত পৰিবা যিজনী ছোৱালীৰ প্ৰেমত পৰিবা তাইৰ পৰা সেই তুমি প্ৰেমত পৰিব পৰা এটা হেৰিও থাকিব লাগিব গতিকে তেনেকুৱা এটা হৈ পেলাই আৰু ঘৰৰ কথা চিন্তা কৰিবলৈ ঘৰৰ ডাঙৰ ল'ৰা হিচাপে মই দায়িত্ব বহুখিনি দায়িত্ব কথা আছে পৰিয়ালটোৰ কথা আছে বংশটোৰ কথা আছে বিভিন্ন কথা তাৰমানে সেই ফালৰ পৰা চাই তাৰপিছত লাষ্টত ভাবিলোঁ আৰু এটা কথা আছে অৱশ্যে প্ৰেমৰ কথা কোৱাৰ আগতে মোৰ এটা সময় লাগে কিন্তু মানে মই যে বিয়া যে হ'ব এইটো মই মানে হোৱা নাছিলোঁ তুমি শুনিলে হয়তো হাঁহি উঠিব মই ডিভাইন লাইফ ছ'চাইটিত মই চেন্নাচ ল'ব গৈছিলোঁ বহুতে জানে এইটো আমাৰ বয়সৰ যথেষ্ট ল'ৰা ছোৱালী সেই টাইমত তেনেকুৱা কিছুমান ভাবিছে চেন্নাচ মই সেই সময়ত মানে স্পিৰিচুৱেল হেৰিটোত মোৰ খুব বেছিকৈ ইনভলভমেণ্ট এটা নাই এনেকুৱা ধৰণৰ আছিল চাগে আমি আমাৰ জেনেৰেশ্যনটো এনেকুৱা আছিল এটা অসম আন্দোলনৰ পাছৰ জেনেৰেশ্যন আছিলোঁ আমি খুব ফ্ৰাষ্ট্ৰেটেড আছিল সমাজখন তেতিয়া মোৰ বস্তুটো ফ্ৰাষ্ট্ৰেশ্যনৰ কাৰণে নহয় মোৰ তাৰমানে স্পিৰিচুৱেল হেৰিটোত ইমান মানে এটা বেছি ডিপ হৈ গৈছিলে তো মই কিছুমান কনচেপশ্যন আছিলে ধৰা তুমি নিৰ্বাণ বা মুক্তিৰ কাৰণে তুমি সন্ন্যাস ল'বই লাগিব এনেকুৱা ধৰণৰ কথা কিছুমান আছিলে কিন্তু যেতিয়া মোক গুৰুজীয়ে ক'লে যে পিতৃ মাতৃৰ পাৰ্মিশ্যন লাগিব আৰু যে মানুহ সংসাৰৰ মাজত থাকিও মানুহ সন্ন্যাস মিনছ নট তুমি কমপ্লিট যিটো বৈৰাগ্য আৰু সন্ন্যাসৰ মাজত পাৰ্থক্য আছে বস্তুটো হৈছে কি তুমি কৰ্মৰ মাজেৰে সন্ন্যাস তুমি কৰ্মৰ মাজেৰে সৎকৰ্মৰ মাজেদি তুমি এক্সেচিভ মানে আনএক্সপেক্টেড যিবিলাক ডিজায়াৰবিলাক ত্যাগ কৰাটো সন্ন্যাস যিয়ে নহওক গোটেইখিনি হোৱাৰ পাছত তুমি এতিয়া যথেষ্ট সুখী মই সুখী তাৰপিছত মোৰ ফেমিলি মই ধৰা বিয়া মোৰ এৰেঞ্জ মেৰেজ হ'ল এৰেঞ্জ মেৰেজ হোৱাৰ পিছত মই ধুনীয়াকৈ মোৰ সংসাৰ পত্নীৰ ফালৰ পৰা মোৰ যিমান আজি এই যে মই কাম কৰি আছোঁ বা মই এতিয়াও মোৰ এটা ষ্ট্ৰাগল লাইফ বা মোৰ যুদ্ধ এতিয়াও চলি আছে আৰু ইয়াত গোটেই 90% ক্ৰেডিট মোৰ মিছেছ ডেফিনেটলি এই যুদ্ধ ডেফিনেটলি চলি থাকিব কাৰণ যুদ্ধটো শেষ নাই আৰু ভগৱত প্ৰীতমৰ এই যিখিনি কথা আমি একেলগে ষ্ট্ৰাগল কৰিছিলোঁ সি নিজেও কৈছে ভগৱতে কিন্তু এই যুদ্ধ আমাৰ গোটেই জীৱন আমি নমৰালৈকে চলি থাকিব আৰু ভগৱত প্ৰীতমৰ এই গোটেই কথাখিনিয়ে ভগৱত প্ৰীতমক হয়তো দৰ্শকসকলে বুজি পোৱাত যথেষ্ট সহায় কৰিব চেণ্টিনেল নিউজৰ দৰ্শকসকলক মই ধন্যবাদ জনাইছোঁ আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ